ভুল হয়। কাৰণ ইয়াত মোক নিৰ্দিষ্ট কৰি কোৱা হৈছে গান্ধীজীৰ ওপৰত ক'বলৈ আৰু গান্ধীজীৰ শান্তিৰ ওপৰত ক'বলৈ। মই তাতে দুটা চাৰিটা কথা গান্ধীজীৰ ভিতৰৰ পৰা কম যদিও শান্তিৰ ভিতৰত পৰা অকণমান চাইড হৈ যাব, তাতে আপোনালোকে দুৰ্বল নকৰিব। গান্ধীজীৰ জন্ম হৈছিল মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ, আমি পৰম সৌভাগ্যৱান, আমি গান্ধীজীৰ য'ত ভূমিষ্ঠ হৈছিল জেগাডোখৰৰ কথা মই ঠাইডোখৰৰ কথা সামগ্ৰিকভাৱে নাই কোৱা, যি ৩-৪ ফুট জেগাত গান্ধীজী ভূমিষ্ঠ হৈছিল সেই ঠাই স্পৰ্শ কৰা সৌভাগ্য। এয়া পৰিৱেশ পতাকা উত্তোলন। কৃষ্ণ আজি শান্তি দিৱসৰ উপলক্ষে কিবা ক'ব নেকি? নকয় কৃষ্ণ, আপুনি ক'ব নকয়, এনে আহিলে আৰু বাৰু হ'ব। কৃষ্ণ আপুনি কিবা ক'ব নেকি? কৃষ্ণ জয় গুৰু। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গান্ধী জয়ন্তী উপলক্ষে আমাৰ অনন্ত বিজয় আঞ্চলিকৰ আজি অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠিতত আমি নথৈ আনন্দিত যে গুৰুজনা যি কলাকৃষ্টিয়ে গান্ধীজীৰ যি আদৰ্শৰ চৰিত্ৰৰ ওপৰত আজি চৰ্চা কৰিছে, সমূহ ভাষা পৰিচয় আগমন ঘটিছে। কৃষ্ণ জয় গুৰু। কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিলে বাট আপোনাৰ লগ পাই। আপুনি কিবা এটা ক'ব নেকি? গান্ধীজী অহিংসা অহিংসাই পৰম ধৰ্ম, এয়াই গান্ধীজীৰ মূল মন্ত্ৰ। তাকে উদ্দেশ্য কৰি আজি শান্তি দিৱস পতা হৈছে। ভিতৰলৈ নাযাওঁগৈ আৰু। শান্তি দিৱস উদযাপন উপলক্ষে আমাৰ আই বাবুমস্ত প্ৰভুৱে ক'ব শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠিত কৰা এই গান্ধী জয়ন্তী, এই গান্ধী জয়ন্তী শান্তি দিৱস হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই উদযাপন কৰিবলৈ ব্যৱস্থা কৰিছে। কিন্তু আজি এই শান্তি দিৱসটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰাৰ উপৰিও আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। উদযাপনৰ জৰিয়তে যাতে সমাজত শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে চিন্তা চৰ্চা কৰি এই কাৰ্যসূচী লোৱা হৈছে। আৰু আজি শিৱসাগৰ জিলাত অনুষ্ঠিত কৰা এই কাৰ্যসূচী সফল ৰূপায়ণ ঘটিছে বুলি আমি ভাবিছোঁ। সকলোৱে সহযোগিতা আগবঢ়াইছে, গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ। কৃষ্ণ।